স্বাগতম জনাইছো কাৰেণ্ট ট্ৰেইন আছামলৈ ষ্টুডিঅ'ত মই মন্থুল দলে। এবাৰ টোলগেটক লৈ খুদ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীয়ে এটা তাৎপৰ্যপূৰ্ণ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত এই মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে। যেহেতু টোলগেটত এতিয়া সমগ্ৰ দেশৰ ভিতৰতে এতিয়া টোলগেটৰ সংখ্যা বৃদ্ধি পাইছে। সমগ্ৰ দেশৰ কথা নকৈ যদি কেৱল অসম ৰাজ্যৰ কথাও যদি এই মুহূৰ্তত কওঁ, ব্যাপক হাৰত টোলগেটৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু ৰাজপথৰ অৱস্থা বৰ্তমান সময়তো শোচনীয়, যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ মন্তব্য কৰিছে খুদ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। সবিশেষ জনাব বিচাৰিছোঁ। এবাৰ টোলগেটক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী নীতিন গাডকাৰীয়ে। পথৰ অৱস্থা বিধ্বস্ত হ'লে টোলকৰ লোৱা অনুচিত বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বিভিন্ন সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ উঠিছে বহু প্ৰশ্ন। সামাজিক মাধ্যমতো ক্ষোভ প্ৰকাশ কৰাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আৰু বিধ্বস্ত ৰাজপথৰ বিপৰীতে টোলকৰ সংগ্ৰহ কৰাটো এক প্ৰকাৰ অনুচিত বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। টোলকৰ সংগ্ৰহ কৰা সংস্থাসমূহক বিশেষ পৰামৰ্শ দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। দিল্লীত এক বিশেষ অনুষ্ঠানৰ মন্তব্য মন্ত্ৰী নীতিন গাডকাৰীৰ। ৰাজপথ বিধ্বস্ত হ'লে ৰাজনৈতিক নেতাসকলেও জবাবদিহি হ'ব লগা হয়। আৰু টোল প্লাজাত ক্ষেত্ৰ বিষয়াক উপস্থিত থকাৰ আহ্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বিৰোধীয়ে ৰাজপথৰ দুৰৱস্থাৰ বাবে ইতিমধ্যে কৰিছে বহু সমালোচনা। যিহেতু দেখা গৈছে ৰাজপথসমূহ যদিও ৰাজপথৰ অৱস্থা শোচনীয় থাকে, তেতিয়াও কিন্তু টোলগেটত টোল কৰ দিব লগা হয়, যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে পথচাৰীয়ে বা এনেদৰে বাহন লৈ যোৱা বিভিন্ন লোকে এনেদৰে বহু প্ৰশ্নৰ অৱতাৰণা কৰে। কিন্তু তাৰ মাজতে এইবাৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। দায়িত্ব লৈয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পুনৰবাৰ, যিহেতু পথ পৰিবহণ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে নীতিন গাডকাৰীক। আৰু এই পথ পৰিবহণ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ কিছুদিন পিছতেই দিল্লীৰ এক অনুষ্ঠানত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখা গ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। যিহেতু টোলগেট দেশৰ বিভিন্ন প্ৰান্তত টোলগেটৰ সংখ্যা বৃদ্ধি পাইছে আৰু টোলগেটৰ সংখ্যা বৃদ্ধিক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰা হয় চৰকাৰক। আৰু টোলগেটৰ যিহেতু আমি যিমানখিনি জানো, টোলগেট থকা যিসমূহ পথ সেই পথসমূহত কোনো ধৰণৰ অৱস্থাৰ ক্ষেত্ৰত প্ৰশ্নবোধকৰ সৃষ্টি হ'ব নালাগে। যিহেতু আমি দেখিছোঁ এতিয়া যদি আমি অসমৰ কথাই ক'বলৈ যাওঁ, অসমত যিহেতু কেইবাখন নতুনকৈ টোলগেট সৃষ্টি কৰা হৈছে বা টোলগেট নিৰ্মাণ কৰা হৈছে, কিন্তু সেইসমূহ বৰ্তমানলৈকে এক্টিভ কৰা হয়তো হোৱা নাই। কিন্তু দেখা যায় যে এতিয়া আমি যদি চাবলৈ যাওঁ বৰ্তমান মুহূৰ্তত নগাঁও জিলাৰ ৰহা টোলগেটৰ কথাই যদি ক'বলৈ যাওঁ, ৰহা টোলগেট পাৰ হোৱাৰ পিছৰে পৰা যিহেতু উজনি অসমলৈ বহু বাহন অহা যোৱা কৰে আৰু উজনি অসমত বৰ্তমান পথ নিৰ্মাণ কৰি থকা হৈছে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা কিন্তু বৰ্তমান সময়ত অতিকৈ শোচনীয় বুলি ক'ব লাগিব, যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দুৰ্ঘটনাও সংঘটিত হৈছে আৰু বহু লোকৰ প্ৰাণহানি হৈছে। গতিকে ৰাজপথসমূহ যেতিয়ালৈকে সুষম নহ'ব, ৰাজপথসমূহ ৰাইজে বিচৰাৰ ধৰণে যেতিয়া পৰ্যন্ত নহ'ব, তেতিয়ালৈকে টোলকৰ লোৱাটো এক প্ৰকাৰ অনুচিত বুলি ইতিমধ্যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে দিল্লীৰ এক অনুষ্ঠানত এই মন্তব্য কৰিছে। গতিকে টোলগেটক লৈ এই তাৎপৰ্যপূৰ্ণ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। আৰু পথৰ অৱস্থা বিধ্বস্ত হ'লে টোলকৰ লোৱাটো এক প্ৰকাৰ অনুচিত বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। বিভিন্ন সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ যিহেতু প্ৰশ্নৰ উত্থাপন হৈছে, প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু টোলগেট বহুৱাক লৈ, টোল প্লাজা বহুৱাক লৈ বিভিন্ন ধৰণে আন্দোলনৰো সন্মুখীন হৈছে চৰকাৰ। আৰু টোলগেটক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা, মই যিহেতু কৈছোঁ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে, যিহেতু য'ত ৰাজপথৰ অৱস্থা শোচনীয়, য'ত ৰাজপথত বাহন চলাব নোৱাৰি, সেইসমূহ পথতো কিন্তু বৰ্তমান মুহূৰ্তত টোলগেট নিৰ্মাণ কৰি থকা হৈছে বা টোলগেট ইতিমধ্যে এক্টিভ কৰা হৈছে বহু প্ৰান্তত। গতিকে টোলগেটক লৈ এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। তাৰ মাজতে এতিয়া দায়িত্ব লোৱাৰ পিছতে, দ্বিতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পিছতেই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। আৰু নীতিন গাডকাৰীয়ে ইতিমধ্যে মন্তব্য কৰিছে পথৰ অৱস্থা বিধ্বস্ত হ'লে টোল কৰ লোৱাটো এক প্ৰকাৰ অনুচিত। ইতিমধ্যে আমি
কৈছোৱে যে পথৰ অৱস্থাৰ বাবে বিভিন্ন প্ৰতিবাদৰ সন্মুখীন হৈ আহিছে চৰকাৰ আৰু তাৰ মাজতেই এই তাৎপৰ্যপূৰ্ণ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে